নাচি দিয়া আমাৰ জুই দপদপকৈ জ্বলিছিলে কিন্তু মানে কি হ'ল জানেনে মই গাটো ধুই আহি পেলাই সেৱা কৰি আহোঁ মানে জুই মানে অঙঠা হৈছে এতিয়া মই পাপাক আকৌ কৈছোঁ যে যিহেতু আহিছোঁ গতিকে অকণমান ভিডিঅ' কৰিম যিহেতু জুইটো দপদপকৈ অকণ জ্বলাই দিয়ক আৰু মায়ে কৈছে তোমাক প্ৰসাদ দিওঁ কিন্তু মই মানে প্ৰসাদ খোৱাতকৈ অকণমান বোলো জুই টেকি লওঁ আৰু সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আশা কৰোঁ মায়ে কোৱাৰ দৰে আপোনালোকৰ জীৱনবোৰ ভোগেৰে উপচি পৰক বছৰটো ভালে কুশলে পাৰ হওক তাৰে কামনাৰে ভোগালী বিহুৰ দিনটো উপভোগ কৰক সেয়াই ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ সকলোলৈকে মৰম চেনেহ আন্তৰিক শ্ৰদ্ধা ভক্তি সেৱা জনাইছোঁ আমাৰ সংগতিক এয়া মই প্ৰসাদ খুৱাইছোঁ আৰু আমি সকলোৱে প্ৰসাদ খাইছোঁ গতিকে সকলো সুখেৰে থাকক আনন্দৰে থাকক সকলোৱে সুমংগল প্ৰকাশ হওক ভগৱন্তই কৃপা কৰক সকলোৱে জীৱনবোৰ ভোগালী হৈ থাকক ন জীৱনবোৰ ভোগালী হৈ থাকক ভোগেৰে উপচি পৰক আমাৰ ফোনটো নাচি দিয়াচোন তোমাক কি লাগে সেই কমলাকণ এইটো নাখায় নহয় ৰাতিপুৱা কলটো নালাগে খাব তোমাক মই চিৰাৰ লগত খুৱাই দিম পিছত দেই নাচা এয়া মানে মাঘ বিহু উপলক্ষে সকলোকে পাপাকে মাকে যিহেতু ঘৰৰ জ্যেষ্ঠ পাপাকে মাকে সেয়া সঞ্জাই মই এতিয়া সেৱা কৰিম আৰু এয়া আছে আমাৰ মানলে তালৈকো বনাই লৈছোঁ চিৰাৰে তাৰপিছত গাখীৰ দি ক্ৰীম অকণ দি তালে মই পূৰা বইল কৰিছোঁ এয়া মোৰ তাৰপিছত সেয়া আমাৰ হৈছে মাঘ বিহুৰ পিঠা আমি নমো কওঁ দেই মাঘ বিহু উপলক্ষে সেৱাভাগী জনাইছে প্ৰভু ভগৱন্তই যেন সেৱাভাগী গ্ৰহণ কৰি যেন চৰণত ৰতি প্ৰীতি প্ৰেম ভক্তি বাঢ়িবলৈ শৰীৰত শক্তি দি যেন ভক্তি দিয়ে আৰু হয় ল'ৰা পোৱালিটোৰ পৰা আদি কৰি সকলোৱে যেন ভালে পিছৰবাৰ ৰঙালী বিহুত মই বোলে পাপাই আশীৰ্বাদ দিব মাৰ আশীৰ্বাদ আপোনালোকেও শুনে ময়ো মাৰ আশীৰ্বাদ ক্ষীৰত লওঁ এতিয়া নেক্সট বাৰ পাপাৰ পাল পাপাই দিব নিদিয়ে আমাৰ সোণটোৱে খাব ন তুমি কি আমাৰ মালাহত আহি গ'ল একদম ধুমা ধুম ল'ৰা লৈ পেলাই দৌৰি আহিছে জানে লুটি চুটি খাই পাওঁ যদিও ঠিক নাই মানে দৌৰি আহিছে আমাৰ অভিজিত দা দুটিকৈ সন্তানৰ পিতৃলৈ আমি মাঘ বিহুৰ শুভেচ্ছা জনাইছোঁ এইটো আমাৰ ডাঙৰ দাদাটো এইটো দাদা চোৱা দাদা এয়া পি ৰ'বা ওলমা আনিছোঁ এতিয়া এইটো ওলমা আনিছোঁ দেখিছে নে নাই আইঅ ৰাম মানে বান্ধিব পৰা হ'ল ভণ্টি আকৌ ভণ্টি দাদা চোৱা ৰ'ব এতিয়া মোবাইলো আছে নহয় মায়ে কেঁচুৱা লৈ গৈছে আৰু যাক আদৰিবলৈ দিছিলে মাকে লৈ আহিছে বস্তু উপায় নাই এইফালে নাই আজি তলত নহয় ওপৰলৈ ব'লা লাহে ব'লা লাহেকৈ দেই শুন এই মোৰ হেৰি গডৰেজ নিওঁতে গডৰেজৰ বহুত ৱেইট আছিলে মানে গোটেইকেইজন লাগিও পাৰা নাছিলে একদম ধুনীয়াকৈ ফুল চুল লগাই থৈছে মায়ে যে নাতিনী আহিব আৰু আমাৰ মা ইয়াৰ বহুত দিনৰ পিছত লগ পাইছোঁ
লৈ আছোঁ আৰু এয়া একদম মা গোটেই ৰাঙলী হৈ দুটাকৈ নাতি চম্ভালিছে বুলি কিন্তু ধৰিবই নোৱাৰে হয়নে মা অঁ মা দুটা নাতি চম্ভালিছে বুলি আপোনাক নক'ব আকৌ দুটা এটা নাই ধন্যবাদ ধন্যবাদ আমি চুমুৱে অঁ খাইছোঁ দাদাক দেখুৱা অঁ সেইখন খেলিব আকৌ ভূ দেখুৱা অঁ ভূ খেলা ৰ'দটো পৰিছে যে এখন এনেকৈ দিওঁ দেই মুখত মুখতে পৰিছে যে আপোনালোকৰ অঁ তুমি দাদাক দেখুৱাই দিয়াগে যোৱা অঁ বঢ়িয়া নিদিয়ে দেখিছে হয়তো অঁ তাৰ বল ইয়া বাইক ভোগালী বুলি ক'লে সাধাৰণতে খোৱা বোৱাবিলাক বেছি গুৰুত্ব দিয়া হয় হয়নে নহয় আমাৰো খোৱা হৈছিলে হাঁহে মাহে একদম মাছে ভাত চাত খোৱা হৈছিলে কিন্তু দুৰ্ভাগ্য এইটো যে ল'ৰাহঁতৰ পিছত লাগোতে মোক কেমেৰা কৰাই নহ'ল আৰু উজনি অসমৰ পৰম্পৰা যে এটা কেঁচুৱা যেতিয়া হয় বা মানে সোণৰ মণি পিন্ধোৱাৰ আৰু শাহুমাই সেয়া সোণৰ মণি খাৰুযোৰ দিছে এইযোৰ অৱশ্যে মই ক'লোঁ দিয়াৰ কথাটো আৰু সোণৰ মণিটো সেয়া তাইলৈ লৈ অনা হ'ল হয় বোলা ন বিহু আমাৰ চিচি কৰিলে আমাৰ কলিজাজনীয়ে চিচি কৰিলে অঁ এই দুটা চাওক অ' ৰাম আমি বিহু নাচিম মায়ে সেয়াকে চুলি তুলি মেলি পুৰা ধুনীয়া আজয় নাচিলে মাঘৰ বিহু লাগি আৰু আবেলি আমাৰ শাস্ত্ৰীপীঠত আমাৰ যিহেতু ঘৰ যোৰহাটত তো সেই শাস্ত্ৰীপীঠত সকলোবোৰ মানুহ মিলি এনেকৈ মানে ৰাতিৰ সাজ খায় তো আমিও সেয়া তাতে গৈ খালোগে আৰু ইমান মানুহৰ মাজত মোৰ মানে ভিডিঅ' কৰি থাকিবলৈ অকণমান লাজো লাগে সেইকাৰণে মই মানুহকে উঠাই কৰিলোঁ তাৰ মাজতে শাহুমাই আকৌ চান্স পাই নাছিলে কিন্তু কেমেৰা ভিডিঅ' কৰিবলৈ বেলেগক দিছে এইফালে আকৌ আমাৰ পাপাৰ অৱস্থা বেয়া নাতিহঁতক চম্ভালি এনেকুৱা কচু কৰিছে দুইটা মানে জেলি মালা নাচে অকল দেখো গাঁৱে এখনি সেইখনি চেনাই ৰে গাঁও আজয় হাততে কান্ধতে ঢোল এটি হাততে এপাতি হাততে এপাতি বল চেনাই তালৈকে যাওঁ অতি দেখিলে আহো বুলি নকবা দেখিলে আহো বুলি নকবা মাজনী মোৰেনো পানী পৰা ঘৰ হাতত চৰিয়া লৈ পানীটো কি থাকোতে মাজনী হাতত চৰিয়া লৈ হ'বনো পানী লগা জ্বৰ আজৰ অৰুণাচলতে কণ্টেক্ট কৰি থাকোতে এজনী ছোৱালী মোৰ প্ৰেমতে পৰিলে তাইৰ নাম হ'ল মিয়া দেখিবলৈ ধুনীয়া তাইৰ মিঠা হাঁহিটিয়ে খাই দিলে মোৰ কলিজা বৰলি নেচপলি নেৰিলি মুখত কিবা ঘঁহিলি বৰলি নেচপলি নেৰিলি মুখত কিবা ঘঁহিলি অ' মোৰ জানো চহৰলৈ যোৱাৰ পৰাই ধুনীয়া হৈ পৰিলি আজয় গৰম আনিলে এয়া পুতলাই দিছে এয়া মই দিছোঁ
আমাৰ এইফালে চাওকচোন এই দুই পণ্ডিতক এই মগু গোটেই সিঁচিলে মগু গোটেই সিঁচি পেলাই সৰুটোও খাইছে সেয়া ডাঙৰটোৱে ৰছীও খাইছে কাপোৰৰ আৰু সৰুটোও খাই আছে ধুনীয়া অঁ খোৱা খোৱা খাই থাকে এইটো নিজে অসুব এই বিয়ৈ আহিব বুলি বিয়ৈলৈ এটা আনিছিলোঁ স্পৰ্টিং বিয়ৈ নাহিলে বিয়ৈটো বিয়ৈ আকৌ সোনকালে এদিন পঠিয়াই দিব ধুনীয়া উপহাৰ আপুনি যাওঁতে পিন্ধিয়ে যাব পাৰিব দেই দুটাৰ মুখত ৰাম আমাৰ আকৌ মই এবাৰ যাওঁ কেতিয়াকে ধুনীয়া ধুনীয়া পিন্ধি চাব থেংক ইউ মোৰ এয়া উপহাৰ ইহঁত দুটা এতিয়া খোৱাহেঁতেন পাপা চাওকচোন অকণমান কান্দিবগৈ লাষ্টত গৈ ধুনীয়া 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 চাওঁ দিয়ক মই এইফালে বস্তুকেইটা লৈ লওঁ ধুনীয়া লাগিছে কালাৰ চালাৰ ধুনীয়া লাগিছে দিয়া এইখন ভালেই গৈছা দিয়া মালাহঁত আমাৰ ঘৰত এটা দিন থাকিলে এটা ৰাতি থাকিলে আৰু পিছদিনাখন আবেলি সন্ধিয়া হোৱাৰ আগে আগে সিহঁত আকৌ নিজৰ ঘৰলৈ ৰাওনা হ'ল আমাক মাতি গৈছে কিন্তু মানে সেই আৰু সময় সুবিধা পালে আমি আকৌ শিৱসাগৰলৈ যাম আৰু ইহঁত যিহেতু ওলাই গৈছে আমি সেয়া আগবঢ়াবলৈ আহিলোঁ মানে তাৰপিছত নহয় সি যোৱাৰ পিছত দাদা 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 এনেকৈ কৈ ইমানেই কান্দিছে ব্লেংকেটৰ তলত তাক বিচাৰি আছে মানে ব্লেংকেট দাঙি দাঙি সেয়া আৰু আকৌ অহাবাৰ আমি অপেক্ষা কৰিছোঁ সিহঁত আহোঁতে